Dear students, welcome to my channel Easy English. আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ ওলাইছোঁ তোমালোকৰ ইংৰাজীৰ গ্ৰামাৰৰ এটি গুৰুত্বপূৰ্ণ টপিক। এই টপিকটো হৈছে মেক নেগেটিভ বাট উইদাউট চেঞ্জিং দ্য মিনিং। স্কুলত পঢ়ি থকাৰ সময়ত তোমালোক সকলোৱে এফাৰ্মেটিভৰ বা নেগেটিভ কৰি আহিছা নহয় জানো? আৰু তেতিয়া আমি কি কৰোঁ, স্ক্ৰীনত কেইটামান মই উদাহৰণ দি দিছোঁ যে যাদৱ ইজ এ গুড বয়, আমি তাৰ লগত কি কৰোঁ, যিটো বিভাৰ্ব থাকে বিভাৰ্বৰ লগত আমি নট লগাই দিওঁ আৰু সেই যাদৱ ইজ নট এ গুড বয় নেগেটিভ হৈ যায়। আই কেন ডু দিছ ৱৰ্ক, আই কেন নট ডু দিছ ৱৰ্ক, আমি যেতিয়া বিভাৰ্বৰ লগত নটটো লগাই দিওঁ তেতিয়া কি হৈ যায়, সি নেগেটিভ হৈ যায়। আৰু যিবিলাকত বিভাৰ্ব নাথাকে আমি ডু দি ডাজৰ সহায় লওঁ, তাৰপিছত তাৰ লগত নট লগাই দিওঁ, নেগেটিভ হৈ যায়। ঠিকে আছেনে? কিন্তু ইয়াত এটা কথা হয় কি, যেতিয়া আমি নেগেটিভ কৰোঁ তোমালোকে এটা কথা মন কৰিবা যে ইয়াৰ অৰ্থটো কিন্তু সলনি হৈ যায়। এতিয়া আমি ক'লোঁ যে যাদৱ ইজ এ গুড বয়, যাদৱ এজন ভাল ল'ৰা। আমি যেতিয়া তাক নেগেটিভ কৰিলোঁ আমি কি ক'লোঁ যে যাদৱ ইজ নট এ গুড বয়, যাদৱ এজন ভাল ল'ৰা নহয়, তাৰমানে যাদৱ এজন বেয়া ল'ৰা। অৰ্থাৎ অৰ্থটো সম্পূৰ্ণ বিপৰীত হৈ পৰে, হয়নে? প্ৰথমতে আমি ক'লোঁ যে যাদৱ ভাল ল'ৰা, নেগেটিভ কৰাৰ লগে লগে কি হ'ল, যাদৱ বেয়া ল'ৰা হৈ গ'ল। আই কেন ডু দিছ ৱৰ্ক, এই কামটো মই কৰিব পাৰোঁ। আমি যেতিয়া নেগেটিভ কৰিলোঁ তেতিয়া কি হ'ল, আই কেন নট ডু দিছ ৱৰ্ক, মই এই কামটো কৰিব নোৱাৰোঁ। অৰ্থাৎ অৰ্থটো সম্পূৰ্ণ ওলোটা হৈ পৰিল, বিপৰীত হৈ পৰিল, সলনি হৈ যায়। কিন্তু এতিয়া যেতিয়া তোমালোকে হাই ছেকেণ্ডেৰী পৰীক্ষাত নেগেটিভ কৰিবলগীয়া হ'ব তেতিয়া তোমালোকক এটা চৰ্ত দিয়া হ'ব। তোমালোকক কি বুলি কোৱা হয় যে তোমালোকে নেগেটিভ কৰিব লাগিব কিন্তু তাৰ অৰ্থ সলনি হ'ব নোৱাৰিব। ছাপ'জ তুমি যাদৱ ইজ এ গুড বয় লিখিবলগীয়া হ'ল, যদি তাক নেগেটিভ কৰিব লাগে তুমি নেগেটিভটো এনেকৈ কৰিব লাগিব যে তুমি তাত নটো লগাব লাগিব আৰু যাদৱ যে গুড বয় সেইটো থাকি যাব লাগিব। যাদৱক তুমি বেয়া ল'ৰা বুলি ক'ব নোৱাৰিবা, যাদৱ ভাল ল'ৰা নহয় বুলি ক'ব নোৱাৰিবা। তাৰ অৰ্থটো এইটো হ'ব লাগিব যে যাদৱ এজন গুড বয়, সেইটো অৰ্থ বুজাব লাগিব, কিন্তু কি হ'ব লাগিব, তোমালোকে তাত নটো লগাব লাগিব। গতিকে অৰ্থ সলনি নোহোৱাকৈ এটা এফাৰ্মেটিভ চেণ্টেন্সক আমি কেনেকৈ নেগেটিভ কৰিম, এই গোটেইখিনি এ টু জেড আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে ভালদৰে চাবা। অৰ্থৰ কোনো সাল সলনি নোহোৱাকৈ এনেবোৰ বাক্যক যেতিয়া আমি নেগেটিভ কৰিবলগীয়া হ'ব তেতিয়া আমি প্ৰথমতে আমি মানি চলিবলগীয়া নিয়মটো হৈছে যে কি, আমি ইয়াৰ যিটো এডজেক্টিভৰ বিপৰীত শব্দটো ব্যৱহাৰ কৰিব লাগিব। এতিয়া আমি তলত দিয়া বাক্যটো আছে যে কি, যাদৱ ইজ এ গুড বয়, যাদৱ এজন ভাল ল'ৰা। এই বাক্যটোত এডজেক্টিভ কোনটো, গুড। কিয়নো এডজেক্টিভ কাক কয়, এডজেক্টিভ মানে হৈছে বিশেষণ, যি পদে বিশেষৰ সৰ্বনাম পদৰ অৱস্থা, পৰিমাণ, দুখ, গুণ আদি বুজায়, হয়নে? ইয়াত যাদৱ হৈছে নাউন, যিহেতু সি নাম বুজাইছে। যাদৱ কেনেকুৱা বুলি কৈছে, গুড বয় বুলি কৈছে, গতিকে গুডটো হৈছে ইয়াত এডজেক্টিভ। আৰু গুডৰ বিপৰীত শব্দটো হৈছে কি, বেড। গতিকে আমি যেতিয়া এই বাক্যটো নেগেটিভ কৰিম আমি গুডৰ বিপৰীত শব্দ ব্যৱহাৰ কৰিব লাগিব। আৰু তেতিয়া কেনেদৰে আমি চাওঁ আহা, যাদৱ ইজ নট এ বেড বয়, আমি ইয়াত কি কৰিলোঁ, যিটো গুড আছিলে এডজেক্টিভ, আমি নেগেটিভ কৰোঁতে তাৰ বিপৰীতটো ব্যৱহাৰ কৰিলোঁ বেড বয়। গুডৰ ঠাইত আমি কি কৰিলোঁ, বেড ব্যৱহাৰ কৰিলোঁ। গতিকে এতিয়া কি হ'ল অৰ্থটো, যাদৱ ইজ নট এ বেড বয়, যাদৱ এটা বেয়া ল'ৰা নহয়। ইয়াৰ অৰ্থটো হৈছে কি, যদি যাদৱ বেয়া ল'ৰা নহয় কেনেকুৱা ল'ৰা, ভাল ল'ৰা। আৰু মূল বাক্যটো সেইটো কথাইতো কোৱা হৈছিল যে যাদৱ এটা ভাল ল'ৰা। আৰু আমি যদিও ইয়াত নিগেটিভ ফৰ্মত কৈছোঁ অৰ্থটো কিন্তু একেটাই থাকিল যে হয় যাদৱ বেয়া ল'ৰা নহয়, তাৰমানে যাদৱ ভাল ল'ৰাই হয়। গতিকে যদিও নিগেটিভ কৰা হৈছে অৰ্থৰ ইয়াত কোনো সাল সলনি হোৱা নাই। আৰু এইটোৱেই নিয়ম। তোমালোকে কি কৰিব লাগিব, যেতিয়া এই ধৰণৰ বাক্য আহিব তোমালোকে খালি যিটো এডজেক্টিভ থাকে তাৰ বিপৰীত শব্দটো তোমালোকে মনত ৰাখিব লাগিব, জানিব লাগিব। আৰু খুব ভয় কৰিবলগীয়া কথা একো নাই, পৰীক্ষাত যিবিলাক আহিব খুব মানে ভয়ংকৰ টান কিবা শব্দ তোমালোকক নিদিয়ে। আমি সদায় পাই থকা, দৈনন্দিন জীৱনত পাই থকা, তোমালোকে পাঠ্যক্ৰমত পাই থকা সাধাৰণ শব্দবিলাকেই দিয়া হ'ব। আৰু সেইটো ব্যৱহাৰ কৰি তোমালোকে খুব সহজে এইটো সমাধান কৰিব পাৰিবা। আৰু মই আৰু দুটামান উদাহৰণ দি দিছোঁ, তোমালোকে কথাটো বুজিবলৈ সহজ হ'ব। হি ইজ ষ্ট্ৰং, সি কেনেকুৱা, সি ষ্ট্ৰং হয়, শক্তিশালী হয়। নেগেটিভটো কি হ'ব, হি ইজ নট উইক, ষ্ট্ৰঙৰ বিপৰীত কি আছিলে, উইক। যদি ষ্ট্ৰং মানে শক্তিশালী, উইক মানে দুৰ্বল। হি ইজ নট উইক, সি দুৰ্বল নহয়, তাৰমানে সি ষ্ট্ৰং হয়। অৰ্থাৎ আমি নেগেটিভ ফৰ্মত লিখিছোঁ যদিও ইয়াৰ অৰ্থ একেই আছে। সবিতা ইজ ৰিচ, ৰিচ মানে হৈছে কি, ধনী। ৰিচৰ বিপৰীত কি হ'ব, প'ৰ। সবিতা ইজ নট প'ৰ, আমি কি লিখিলোঁ, ইয়াৰ বিপৰীত শব্দটো লিখিলোঁ। ইয়াৰ ৰিচ এডজেক্টিভৰ বিপৰীতটো কি হ'ব, প'ৰ। গতিকে সবিতা কেনেকুৱা, চি ইজ ৰিচ, ধনী। চি ইজ নট প'ৰ, তাই দুখীয়া নহয়, তাৰমানে ধনী হয়। অৰ্থাৎ ফৰ্মটো নিগেটিভ কৰা হৈছে যদিও ইয়াৰ অৰ্থ একেই আছে। আৰু এইদৰে কৰিব লাগিব, এইটো হৈছে ইয়াৰ প্ৰথম ৰুল। ঠিক আছে, এতিয়া আমি ইয়াৰ পৰৱৰ্তী পৰ্যায়লৈ গৈছোঁ। যিবোৰ বাক্যত অনলি আৰু এলন থাকে, এনেধৰণৰ বাক্যবোৰ যেতিয়া আমি নিগেটিভলৈ পৰিৱৰ্তন কৰিবলগীয়া হয় তেতিয়া বাক্যটোৰ
সন্মুখত একেবাৰে আগত নান বাট ব্যৱহাৰ কৰি এনেবোৰ বাক্যক নিগেটিভলৈ পৰিৱৰ্তন কৰা হয় বেলেগ একো কৰিবলগীয়া নাই খালি বাক্যটোৰ আগত নান বাট বহাবা আৰু তাৰপিছত বাক্যটো একেদৰে লিখি দিলেই হয় মই দুটা উদাহৰণ দি দিছোঁ যাতে তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হয় এতিয়া তলৰ বাক্যকেইটা চোৱা অনলি ৰাজু ৱাজ প্ৰেজেণ্ট দেয়াৰ যিহেতু বাক্যটোত অনলি আছে আমি তলত কি লগাই দিলোঁ নান বাট বাকীখিনি কি থাকিল চোৱা ৰাজু ৱাজ প্ৰেজেণ্ট দেয়াৰ ঠিক সেইদৰে তাৰ পিছৰটো চোৱা অনলি ৰাঘৱ কেন ছল্ভ দিছ প্ৰব্লেম যিহেতু অনলি আছে আমি লগাই দিলোঁ নান বাট ৰাঘৱ কেন ছল্ভ দিছ প্ৰব্লেম আৰু অৰ্থ কি থাকিল চোৱা অনলি ৰাজু ৱাজ প্ৰেজেণ্ট দেয়াৰ নান বাট ৰাজু ৱাজ প্ৰেজেণ্ট দেয়াৰ তাৰমানে ৰাজুৰ বাহিৰে কোনো উপস্থিত নাছিল অৰ্থাৎ কেৱল ৰাজুৱে উপস্থিত আছিল ঠিক সেইদৰে অনলি ৰাঘৱ কেন ছল্ভ দিছ প্ৰব্লেম ইয়াৰ নিগেটিভটো কি হ'ব নান বাট ৰাঘৱ কেন ছল্ভ দিছ প্ৰব্লেম তাৰমানে ৰাঘৱৰ বাহিৰে কোনেও প্ৰব্লেমটো ছল্ভ কৰিব নোৱাৰে আৰু শেষৰটো কি আছে হৰি এলন গট দ্য প্ৰাইজ পুৰস্কাৰটো কোনে পালে অকল হৰিয়ে পালে এলন গতিকে আমি যেতিয়া নিগেটিভ কৰিম আমি কি লিখিম যে নান বাট হৰি গট দ্য প্ৰাইজ তাৰমানে হৰিৰ বাহিৰে কোনেও পুৰস্কাৰ নাপালে ঠিক আছে গতিকে য'ত এলন আৰু অনলি থাকিব তাত বেলেগ একো চিন্তা কৰিব নালাগে কেৱল নান বাট বহাই তোমালোকে নিগেটিভ কৰিব পাৰিবা ঠিক আছে যিবোৰ বাক্য এজ চুন এজেৰে আৰম্ভ হয় তেনেবোৰ এফাৰ্মেটিভ চেণ্টেন্সক যেতিয়া আমি নিগেটিভলৈ পৰিৱৰ্তন কৰিবলগীয়া হয় তেতিয়া আমি কিহৰ সহায় ল'ম নো চুনাৰ আমি নো চুনাৰৰ সহায় ল'ম তাৰপিছত আমি ডু ডাজ ডিড বা হেডৰ সহায় ল'ম যদিহে বাক্যটো প্ৰেজেণ্ট টেন্সত আছে আমি ডু বা ডাজৰ সহায় ল'লোঁ যদিহে ই পাষ্টত আছে ডিড হ'ব আৰু যদিহে ই পাৰফেক্টত আছে তেনেহ'লে আমি হেডৰ সহায় ল'ম তাৰপিছত আমি ইয়াত দেনৰ ব্যৱহাৰ কৰিম অৰ্থাৎ যিবোৰ বাক্য এজ চুন এজেৰে আৰম্ভ হ'ব আমি সেইবোৰ বাক্য যেতিয়া নিগেটিভলৈ পৰিৱৰ্তন কৰিম আমি নো চুনাৰ আৰু দেন ব্যৱহাৰ কৰিম আৰু বাক্যটো কি টেন্সত আছে সেইটো তাৰ প্ৰতি লক্ষ্য ৰাখি আমি ডু ডাজ ডিড বা হেডৰ সহায় ল'ম আমি এই কথাখিনি এতিয়া কেইটামান উদাহৰণৰ সৈতে আলোচনা কৰোঁ তলৰ বাক্যটোলৈ মন কৰা এজ চুন এজ চি ৰ'ট এ লেটাৰ চি প্লেড এতিয়া চোৱা বাক্যটোত কি আছে এজ চুন এজ দি আৰম্ভ হৈছে নহয় জানো গতিকে আমাৰ নিয়ম অনুসৰি এই বাক্যটোৰ ইয়াৰ নিগেটিভ ফৰ্মটো কেনেদৰে হ'ব ইয়াৰ নিগেটিভ ফৰ্মটো হ'ব নো চুনাৰ ডিড চি ৰাইট এ লেটাৰ দেন চি প্লেড আমি কি কৈছিলোঁ যেতিয়া এজ চুন এজ থাকিব বাক্যটোত তাৰ ঠাইত আমি কি বহাম নো চুনাৰ হয়নে সেই অনুসৰি আমি বহালোঁ নো চুনাৰ আৰু যিহেতু বাক্যটো পাষ্ট টেন্সত আছিলে চি ৰোড বাক্যটো পাষ্ট ফৰ্মত আছে তাৰমানে এইটো চিম্পল পাষ্ট টেন্সৰ বাক্য গতিকে আমি ইয়াত ডুৰ পাষ্ট ফৰ্ম ডিড আমি ডিড ব্যৱহাৰ কৰিলোঁ নো চুনাৰ ডিড চি ৰাইট যিহেতু ডিড আছে ইয়াত গতিকে ভাৰ্বটোৰ ইয়াত প্ৰেজেণ্ট ফৰ্ম ব্যৱহাৰ হ'ব গতিকে নো চুনাৰ ডিড চি ৰাইট এ লেটাৰ তাৰপিছত সেই যিটো কমা আছিলে কমাটোৰ ঠাই কি হ'ব দেন কমাটো উঠি যাব তাত দেন বহিব দেন চি প্লেড নো চুনাৰ ডিড চি ৰাইট এ লেটাৰ দেন চি প্লেড এইটো হৈছে ইয়াৰ উত্তৰ এতিয়া আন এটা উদাহৰণ চোৱা এজ চুন এজ চি ফিনিছেছ নিটিং ওৱান চুৱেটাৰ চি ষ্টাৰ্টছ আনাডাৰ যিহেতু ইয়াত এজ চুন এজ আছে আমি কি লগালোঁ নো চুনাৰ তাৰপিছত চোৱা ইয়াৰ ভাৰ্বটো কি আছে ফিনিছেছ ভাৰ্বৰ পিছত ই এছ এছ লাগি আছে ইয়াৰ অৰ্থটো হৈছে কি ই চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য গতিকে আমি ইয়াত ডুৰ লগত ই এছ লগালোঁ ডাজ হ'ল হয়নে নো চুনাৰ ডাজ তাৰপিছত কি আহিল চি ফিনিছ নিটিং ওৱান চুৱেটাৰ তাৰপিছত আহি গ'ল কমাটো উঠি গ'ল দেন আহিল দেন চি ষ্টাৰ্টছ আনাডাৰ নিয়ম একেই ঠিক আছে গতিকে সেইদৰে কৰিবা যদি এইটো কিবা কাৰণ পাৰফেক্ট টেন্স হ'লহেঁতেন আমি ইয়াত ডাজৰ সলনি আমি হেড লগালোহেঁতেন যদি সি পাষ্ট টেন্স হ'লহেঁতেন আমি তাত ডিড লগালোহেঁতেন আৰু এইদৰে এইটো সমাধান কৰা হয় অন্য কিছুমান এফাৰ্মেটিভ চেণ্টেন্স আছে যিবোৰ যেতিয়া আমি নিগেটিভলৈ পৰিৱৰ্তন কৰিম সেই ক্ষেত্ৰত আমি ওপৰত আমি আলোচনা কৰি অহা কোনোটো নিয়মেই পালন কৰাটো সম্ভৱ নহয় তাত উদাহৰণস্বৰূপে তোমালোকে এই বাক্যটো চোৱা যে ৰাজু ছল্ভ দ্য প্ৰব্লেম এই বাক্যটোত চোৱা ইয়াত এডজেক্টিভ নাই যে আমি তাক তাৰ এণ্টনিম ব্যৱহাৰ কৰিব পাৰিম ইয়াত অনলি নাই ইয়াত এলন নাই এজ চুন এজ একো ব্যৱহাৰ কৰা হোৱা নাই গতিকে এইটো এটা চিম্পল পাষ্ট টেন্সৰ বাক্য আৰু এই ধৰণৰ বাক্যটোক যেতিয়া আমি কি কৰিম নিগেটিভলৈ পৰিৱৰ্তন কৰিবলগীয়া হ'ব তেতিয়া আমি কি কৰিব লাগিব ফেইল টুৰ সহায় ল'বলগীয়া হয় তোমালোকক মই এতিয়া উদাহৰণসহ বুজাই দিছোঁ যে ৰাজু ছল্ভ দ্য প্ৰব্লেম এইটো আমি কি বুলি লিখিব লাগিব আমি লিখিব লাগিব যে ৰাজু ডিড নট ফেইল টু ছল্ভ দ্য প্ৰব্লেম ঠিক সেইদৰে বিৰাট প্লেইজ ক্ৰিকেট এই বাক্যটোতো চোৱা ইয়াত কোনো এডজেক্টিভ নাই অনলি নাই এলন নাই এজ চুন এজ একো নাই হয়নে গতিকে এই ধৰণৰ বাক্য আমি কেনেকৈ কৰিম ইয়াত আমি ফেইল টু ইউজ কৰিলোঁ বিৰাট ডাজ নট ফেইল টু প্লে ক্ৰিকেট তাৰমানে বিৰাটে ক্ৰিকেট খেলে বিৰাটে ক্ৰিকেট খেলাটো ফেইল নকৰে তাৰমানে সি খেলেই ঠিক সেইদৰে ৰাজু ছল্ভ দ্য প্ৰব্লেম ৰাজু ডিড নট ফেইল টু ছল্ভ দ্য প্ৰব্লেম তাৰমানে ৰাজুৱে প্ৰব্লেমটো ছল্ভ কৰাত ফেইল হোৱা নাছিল তাৰমানে সি প্ৰব্লেমটো ছল্ভ কৰিছিল
ঠিক আছে, অৰ্থ কি থাকিলে নট লাগিলে আৰু এই ধৰণৰ বাক্যত আমি কি কৰিম, এনেধৰণৰ বাক্য চল্ভ কৰিবলগীয়া হ'লে আমি ফেইলটোৰ সহায় ল'ম। যদি ইয়াত উইল থাকিলেহেঁতেন বা চেল থাকিলেহেঁতেন, আমি চেল নট উইল নট ফেইলটো হ'লহেঁতেন। ঠিক আছে, এইদৰে আমি এইখিনি এনেধৰণৰ প্ৰশ্নৰ সমাধান কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকল, মুঠতে এইটোৱে আছিল আলোচনা যে আমি এই ধৰণৰ নিয়ম পালন কৰিয়ে কি কৰিব পাৰোঁ, এফাৰ্মেটিভ চেণ্টেন্সবিলাকৰ অৰ্থ পৰিৱৰ্তন নকৰাকৈ আমি নিগেটিভলৈ চেঞ্জ কৰিব পাৰোঁ। আৰু দুটামান কথা তোমালোকে মনত ৰাখিবা, এছেকতে কৈ থওঁ, যেতিয়া এভৰি থাকে তাৰ লগত ন' লাগি যাব। যেনে এভৰি ওৱান ন' ওৱান, এভৰিবডি ন' বডি, এভৰিথিং নাথিং। ধৰি এভৰিবডি ৱাজ প্ৰেজেণ্ট, এভৰিবডি য'ত ঠাইত আমি কি বহাম, ন' বডি ৱাজ এবচেণ্ট। এনেকৈ কৰি আমি নিগেটিভ কৰিব লাগিব। য'ত অলৱেজ থাকে, ফৰ এভাৰ থাকে, তাত সদায় নেভাৰ হ'ব। যেনে আই উইল অলৱেজ ৰিমেম্বাৰ ইয়'ৰ কাইণ্ডনেছ, তেতিয়া কি হ'ব, আই উইল নেভাৰ ফৰগেট ইয়'ৰ কাইণ্ডনেছ। গতিকে এই ধৰণৰ হ'ব। এই সৰু সৰু কথা হয়তো আমি আলোচনা কৰিছোঁ আগতে, এইবিলাক মনত ৰাখিবা। আৰু ইয়াৰ উপৰিও কি হয়, কেতিয়াবা কিছুমান অন্য বাক্যও আহে বা থাকে যিবোৰ এই ধৰণৰ কোনো মেথডৰ ভিতৰত, নিয়মৰ ভিতৰত নপৰে। তেনেকুৱা এক্সেপশ্যনেল বাক্যও কেতিয়াবা আহি যায়, আৰু সেই ক্ষেত্ৰত কি হ'ব লাগিব, তোমালোকে নিৰ্দিষ্ট সময়ত তোমালোকৰ নিজৰ বুদ্ধিৰ সহায়েৰে সেইবিলাক সমাধান কৰিব লাগিব। আৰু ভাল কথাটো হৈছে কি, যদি তোমালোকে এতিয়া যিখিনি ডিছকাশ্যন আমি কৰিছোঁ, এইদৰে যদি তোমালোকে বস্তুখিনি জানি লোৱা নিগেটিভ কেনেকৈ কৰা হয়, তেতিয়াহ'লে সেই ধৰণৰ এক্সেপশ্যনেল যদি কুৱেশ্যন আহেও, সেই চলিউশ্যনটো বৰ জটিল হৈ নাথাকে, বৰ ডিফিকাল্ট নহয়, সহজে সেইটো কৰি ল'ব পাৰি। আৰু এনেও বৰ বেছি টান প্ৰশ্ন নাহে বাৰু। গতিকে সেইখিনি সময়ত তোমালোকে সেইটো কৰি ল'ব পাৰিবা। গতিকে মই আশা কৰিছোঁ যে এই ভিডিঅ'টো তোমালোকে ভালদৰে চাবা, যদি প্ৰয়োজন হয় ৰিপিটেডলি চাবা, আৰু বস্তুখিনি তোমালোকে ভালদৰে আয়ত্ব কৰি ল'বা। আৰু এইখিনি যদি ভালদৰে জানা, গতিকে অন্ততঃ এইটো তোমালোকে চিয়'ৰ হৈ থাকিব পাৰা যে ফাইনেল পৰীক্ষাৰ কাৰণে তোমালোকে অন্ততঃ এই নম্বৰটো হেৰুৱাবলগীয়া নহয়। আৰু বাকী তোমালোকে ভিডিঅ'টো চাই কেনে পালা আমাক জনাবা, কমেণ্ট কৰিবা। আৰু কিবা নুবুজা থাকিলে সেয়াও কমেণ্টত উল্লেখ কৰিবা। ঠিকে আছে, আজিলৈ ইমানেই। থেংক ইউ।